SITক আমি আহ্বান জনাব বিচাৰিছো যাতে পানী নহৰকুৱা আৰু তন্নকৈ যাতে চাৰ্জশ্বিট দিয়ে যাতে কোনো দোষী যাতে হেৰাহাই নাপায়। অসমৰ জনসাধাৰণক আৰু এটা কথা আমি জনাব বিচাৰিছো, SITৰ যিজন মুৰব্বী মুন্ন প্ৰসাদ গুপ্তা এজন দক্ষ আৰক্ষী বিষয়া। তেওঁ বাদুলিপাৰাত জন্ম হৈছিল, ভোলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল, কটন কলেজৰ পৰা ডিগ্ৰী লৈ দিল্লী ইউনিভাৰ্চিটিত শিক্ষা গ্ৰহণ কৰি IPS পাইছিল। তেওঁৰ সুদীৰ্ঘ জীৱনৰ তেওঁৰ যি আৰক্ষীৰ দক্ষতা, এই দক্ষতাৰ আগত কোনেও আঙুলি টোওৱা নাই। গতিকে আমি মুন্ন প্ৰসাদ গুপ্তাৰ ওপৰত আমি আস্থা ৰাখিছো, কাৰণ তেওঁ এজন অসমীয়া সন্তান। আমি যিমান ভাল পাওঁ অসম আৰক্ষীৰ প্ৰতিগৰাকী আৰক্ষীও সমানেই জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পায়। গতিকে সেইকাৰণে SITয়ে যি কাম কৰিছে আমি আস্থা ৰাখিছো, তেখেতক আহ্বান জনাইছো যাতে তাৎক্ষণিকভাৱে এই চাৰ্জশ্বিট দাখিল কৰে আৰু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই যে আমি যাত্ৰা আৰম্ভ কৰিছো, মই সকলোকে অনুৰোধ জনাইছো যাতে কোনেও যাতে উচ্ছৃংখল পৰিৱেশ সৃষ্টি নকৰে, খুব শৃংখলাবদ্ধভাৱে আমি এই চৌকিডিঙিৰ পৰা